হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো বহুত বেছি ভালে আছে। আৰু মই বৰ্তমান ঘৰলৈ আহিলোঁ। বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে ঘৰলৈ থাকিবলৈ আহিছোঁ আৰু কেইদিনমান থকাকৈ আহিছোঁ। এয়া চোতালত বহি আছোঁ, ইমানেই গৰম নহয়। আৰু নিচাহঁতৰ ঘৰৰ বাহঁতো আছে ইয়াত। আৰু এয়া ৰাতিলৈ কুকুৰা এটা মাৰিছে, ঘৰৰ কুকুৰা হয়, আমি অহালৈ থৈ দিছিল। এতিয়া ওলাইছোঁ মই মামাৰ ঘৰলৈ। আজি ৰাতি ভাত সাজ মামাৰ ঘৰত খাব মাতিছে। আৰু খোৱা এওঁ ওলালে আৰু ময়ো ওলালোঁ। আৰু এয়া আহি আমি মামাৰ ঘৰ পাই গ'লোহি। এওঁ বহি আছে আৰু এয়া মামাৰ ঘৰ ভণ্টি হয়, তাই লাজ কৰিছে। আৰু এইফালে ভাত খাব ল'লোৱেই। হেল্ল' এভৰিৱান, মই আহি ঘৰ পাই গ'লোহি আৰু অৱস্থা বেয়া। মাতটোতো গম পাইছেই, চৰ্দি কাহ আৰু একদম মানে মাতটো ভাঙি থাকিলে। তাততো পানীটো চেঞ্জ হ'ল ন, মাত চাত একেবাৰে ভাগি আহিছে। তাৰ আগৰ কেইদিন ভালেই আছিলে, কিন্তু ঘৰলৈ অহা 2 দিন আগত এনেকুৱা হৈছে। আৰু মই আহোঁতে কালি আহিলোঁ, কিন্তু ভিডিঅ'টো আজি কৰিছোঁ। আৰু বিশেষ বেছি ভিডিঅ' কৰা নহ'লেও ঘৰত, মানে বহুত দিনৰ মূৰত গৈছোঁ আৰু ক'তনো ইমান মনত পৰে। ইটো সিটো কৰিছোঁ, ফুৰিছোঁ, বহুত বেছি এক্সাইটেড হৈ আছিলোঁ ন। 5 মাহৰ মূৰত ঘৰত গৈছোঁ আৰু মানে যেতিয়া মনত পৰিলে তেতিয়া মাজে মাজে অলপ ভিডিঅ' কৰি ৰাখিলোঁ, বাকী বেছি কৰিবলৈ নহ'লে। আৰু মোৰ এই ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। এনেকুৱা অৱস্থাটো মই ভিডিঅ'টো শেষ কৰিছোঁহি আহি। তো আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। তেন্তে অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম। বাই বাই।